হৰিয়ে লাই হালে জালে অ লগৰী আবেলি বতাহতৰ লগৰী আবেলি লুইতৰ চাপৰিত কৰে নাৱৰীয়া কৈলে হে গোবিন্দে। হাই গাইছ, আজি উপস্থিত আছোঁ আমি মেঘেৰিবিলৰ এখন ঠাইত। তাত এগৰাকী মানে এনেকুৱা সুন্দৰ মানে কণ্ঠৰ প্ৰতিভা আছে। সেই প্ৰতিভা থকা আইগৰাকীৰ ঘৰলৈ আহিলোঁ। সেই আইগৰাকীয়ে মানে দিহানামত বহুত জেগাত কম্পিটিশ্যনত মানে প্ৰথম পুৰস্কাৰ পাইছে। সেইবাবে তেখেতৰ ঘৰত আমি সাক্ষাৎ কৰিবলৈ আহিলোঁ। আহকচোন তেখেতৰ ঘৰলৈ আগবাঢ়ি যাওঁ। এয়া হ'ল আইগৰাকীৰ ঘৰ আৰু আমি বৰ্তমান এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। প্ৰথমে আপোনাক নীলমণি গগৈ ইউটিউব চেনেললৈ আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব নেকি? মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা বৰা, ঘৰ 1 নং নেঘেৰিবিল। 1 নং নেঘেৰিবিলৰ এইগৰাকী আইৰ আজি আমি আপোনালোকক দেখাম প্ৰতিভাসমূহ। আৰু আপোনালোকৰ ঘৰত কোন কোন আছে? ঘৰত মা দেউতা, মানুহজন, তাৰপৰা ছোৱালীজন। মা দেউতা, আপোনাৰ মানে হাজবেণ্ড আৰু আপুনি ন? বহুত সুখী পৰিয়াল। এতিয়া মই কোৱা শুনিছোঁ আপুনি বহুত জেগাত কম্পিটিশ্যনত দিহানামত প্ৰথম পুৰস্কাৰ পাইছে বুলি মই তাৰমানে শুনিছোঁ, লগতে দেখিছোঁ। সেইবাবে আপুনি প্ৰথম যিটো পুৰস্কাৰ পৰা দিহানাম ভাগ অকণমান গাই শুনাব নেকি মোৰ ভিউচাৰসকলক? অঁ ঠিক আছে, শুনাই দিছোঁ। কৃষ্ণ অ হৰিয়ে হে কান্দে গজৰা জলগ্ৰাহে ধৰিয়াছে ৰাখা জদুৰাই। সুন্দৰ, অতি সুন্দৰ কণ্ঠ, মানে ইমান সুন্দৰ কণ্ঠৰে মানে এগৰাকীয়ে গা গজেন্দ্ৰৰ এভাগ দিহানাম গালে। সেই দিহানাম ভাগ শুনি মোৰ বিশ্বাস মোৰ ভিউচাৰসকলে শুনি ভাল পাব। আৰু মোৰ মানে একদম গা নোম কিবা খাৰা হৈ যোৱা লেখীয়া হৈছে, ইমান সুন্দৰকৈ গাইছে। আৰু বাইদেউ, তাৰ বাহিৰে আপুনি আৰু কি কি জানে? ঠিক আছে, মই বিহু নাম এটাকে গাই শুনাইছোঁ। ঐ কিনো চত মহীয়া বতাহ ছাতি মাৰিলে, ঐ গছে বনে সলালে ঐ পাত, ঐ কিনো অসমীয়াৰ বিহুতি আহিলে ঐ নাচো নাচো লাগি যায় গাত, ঐ লাই হালে জালে অ লগৰী আবেলি বতাহতৰ লগৰী আবেলি বতাহতৰ লগৰী লফা নুহালে জালে পাতত, ঐ হালিছে জালিছে ঐ লগৰী আমাৰে নাচনী ঐ লগৰী আমাৰে নাচনী ঐ লগৰী কালি নুদুপৰৰে ভাতে কি বকুল ফুল ৰুমালত তগৰ ফুল, ভাতে কি বকুল ফুল ৰুমালত তগৰ ফুল, হাততে যে টুকাৰ বোল। সুন্দৰ, অতি সুন্দৰ কণ্ঠৰে আইগৰাকীয়ে আপোনালোকক শুনালে দিহানাম আৰু এটি বিহু নাম। এতিয়া এই দিহানাম ভাগৰ আপুনি যে দিহানাম ভাগ গালে, আপোনাক যিজনে আপোনাক দিহানাম ভাগ শিকাইছে সেই গুৰুজনৰ নামটো জনাব নেকি? নামভাগ নিজে হেৰি কৰা, খালি এনেই তেখেতসকলক চাই দিবলৈ কোৱা হৈছিলে। চুলেধৰ গগৈ, হিৰেশ্বৰ সোণোৱাল, তাৰপৰা খগেন নাওহলীয়া ফুকন আৰু জোন্তি গগৈ, কেইবাজনকো তেনেকৈ চাই দিবলৈ কোৱা হৈছিলে। এই চাৰিওজন গুৰুকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল, যাতে এনেকুৱা উঠি অহা শিল্পীসকলক তেওঁলোকে আৰু আগুৱাই নিয়ে, নহ'লে আমাৰ অসমীয়া সংস্কৃতিটো
নাইকিয়া হৈ যাব তেখেতসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু আপুনি তাৰমানে দিহানাম ভাগ ক'ৰ পৰা লৈছিলে এই দিহানাম ভাগ আপোনাৰ হেৰি কীৰ্তনৰ পৰা লৈছিলোঁ কীৰ্তনৰ পৰা ন কীৰ্তন ভাগৰ পৰা আইগৰাকীয়ে নিজে দিহানাম ভাগ ল'লে আৰু জুমটি গগৈ চুলেধৰ গগৈ আৰু কোন আছিল হীৰেশ্বৰ সোণোৱাল ডাঙৰীয়া আকৌ খগেন নাহলীয়া ফুকন ডাঙৰীয়া এই চাৰিজনক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল লগতে আপুনি যে বিহু নাম ভাগ গালে বহুত সুন্দৰ লাগিলে মানে বিহু নাম ভাগ মই কৈছোঁ নহয় বহুত ভাল লাগিলে বিহু নাম ভাগ সেইবাবে বিহু নাম ভাগ আপুনি ক'ত শিকিলে এইবোৰ নিজে নিজে শিকা লোকৰ মুখত শুনা আকৌ লোকৰ মুখত শুনা আৰু মোবাইলৰ পৰা চাইছে চাগে সেইবাবে মই কৈছোঁ যে মোবাইলটো আচলতে এই বাইদেউগৰাকীয়ে মোবাইলৰ পৰাও বহুত শিক্ষা লাভ কৰিছে গতিকে আপোনালোকে মোবাইলটো বাৰু বহুত শিক্ষা লাভ কৰিব পাৰিব আৰু আপুনি বিহুনাম আৰু দিহানামৰ বাহিৰে আৰু কি কি জানে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত পাৰ্বতী প্ৰসাদৰ গীত আধুনিক গীত তেনেকৈ গাওঁ আৰু জানো বুলি নকওঁ খালি গাই থাকোঁ মুঠতে ঘৰতে নিজে প্ৰেক্টিচ কৰি গাই থাকে ন ঠিক আছে আপুনি পাৰ্বতী প্ৰসাদৰ এভাগ গীত গাই শুনক লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় হাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেখলৈ যায় হাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেখলৈ যায় লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় হেৰ নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পাত হেৰ নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পাত পশ্চিমৰ দিশৰে পচুৱা আহিছে পশ্চিমৰ দিশৰে পচুৱা আহিছে বতাহ বলিছে ভাল লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় পালতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব না পালতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব না ঢোল চেৱে চেৱে নামে লগাই দিবি ঢোল চেৱে চেৱে নামে লগাই দিবি হালিব জালিব গা লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় ধন্যবাদ সঁচাই ক'বলৈ হ'লে মোৰ মানে ক'বলৈ একো ভাষাই নাইকিয়া কৰি পঠিয়ালে ইমান সুন্দৰকৈ গাইছে মোৰ একোৱে ভাষা নাই মানে ক'বলৈ এতিয়া আপুনি যি ভাগ গীত গালে মানে মোৰ একদম ল'ৰালি কাললৈ মনত পৰি গৈছে আমি একদম সৰু কালতে এই ভাগ গীত শুনা একদম এই গীত ভাগৰ তাৰমানে বহুত অৰ্থ আছে নহয়নে আৰু মই এজেগাত কোৱা শুনিলোঁ দেই বহুত জেগাত কিছুমান মানে লগৰবিলাকে কৈছে আপুনি বোলে বৰগীতো গায় বৰ সুন্দৰ এতিয়া বৰগীত এভাগ গাই মানে আপুনি শিকি আছে ধৰি লওক নিজে শিকা নাই কোনোবাই শিকাইছে সৰুতে শিকিছিলোঁ গুৰুজনৰ নামটো জনাব সুনন্দ বৰা তেখেতৰ ওচৰত সংগীত শিক্ষা লৈছিলোঁ হয় সুনন্দ বৰাই আপোনাক শিকোৱা যি ভাগ মানে বৰগীত সেই বৰগীত এভাগ অকণমান আমাৰ ভিউচাৰসকলক গাই শুনাই দিয়ক
গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে হে গোবিন্দে কি মতি দিলে হে নাথ বিফলে বয়স হবগেলৰে গোবিন্দে। সুন্দৰ, অতি সুন্দৰ গাইছে। আৰু আমাৰ এই বাইদেউগৰাকীৰ বাবে মানে আইগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে গোটেই অসমত এই বাইদেউগৰাকী জিলিকি পৰে। আৰু তেতিয়াহে আপোনালোকে যদি শ্বেয়াৰ নকৰে, নহ'লে এনেকুৱা শিল্পীসকল আগবাঢ়ি যাব নোৱাৰিব। আপোনালোকে শ্বেয়াৰ কৰিলেহে শিল্পীসকল আগবাঢ়ি যাব পাৰিব, যাতে গোটেই অসমত জিলিকি থাকে আমাৰ এই আইগৰাকী লেখীয়া শিল্পী। আৰু এনেকুৱা ভিডিঅ' আপোনালোকক আমি সদায় দেখাই থাকিম, প্ৰত্যেক দিনাই এনেকুৱা এজন এজন আমি শিল্পী দেখাই থাকিম। আপোনালোকে যদি আমাক সহায় কৰে, যদি আপোনালোকে আমাক সহায় নকৰে, তেতিয়া হয়তো আমি এনেকুৱা শিল্পী দেখাব নোৱাৰিম। আপোনালোকে আমাক উৎসাহ দিব লাগিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাগিব, ছাবস্ক্ৰাইব কৰিব লাগিব। তেতিয়া যদি আপোনালোকে আমাক তেনেদৰে উৎসাহ দিয়ে, মই আপোনালোকক প্ৰত্যেক দিনাই যিমান দূৰত হওক, যিমানেই দূৰত হওক, সিমান দূৰত গৈ মই আপোনালোকক ভিডিঅ'সমূহ দেখাই থাকিম। আৰু আজিলৈ ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বাইদেউৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।